মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে বৰ্ডত চাইছা question number 4 exercise 4.2 question number 4 4.2 question number 4 number 1 to আছে ইয়াত তোমালোকক মই দেখাই দিছো ইয়াক কেনেকৈ সলভ কৰিব লাগে ইয়াত লিখা আছে তোমালোকৰ তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ সংগত অসংগত যদি অসংগত লেখৰ সহায়ত সমাধান উলিওৱা লেখৰ সহায়ত সমাধান উলিয়াব দিছে আচ্ছা ফার্স্ট এক নম্বৰ তোমালোকে কেনেকৈ লিখিবা number 1 আছে তোমালোকৰ x plus y equal to 5 যেটোক আমি লিখিব পাৰো which implies x plus y minus 5 equal to 0 এনেকৈ লিখিলা ইয়াত তোমালোকে চাবা a1 x ৰ সহগ 1 b1 y ৰ সহগ 1 আৰু c1 ৰ ক্ষেত্ৰত তোমালোকৰ হ'ব -5 আৰু দ্বিতীয় সমীকৰণটো আছে তোমালোকৰ 2x plus 2y equal to 10 which implies 2x plus 2y minus 10 মানে 10 টক ইফালে আনিলে মাইনাস হৈ গল equal to 0 এই ক্ষেত্ৰত হ'ব তোমালোকৰ কি a2 তাৰ মানে x ৰ সহগ 2 b2 y ৰ সহগ তোমালোকৰ 2 c2 তাৰ মানে কনস্ট্যান্ট টাৰ্মটো কিমান আছে -10 এইবাৰ তোমালোকে লিখিবা মই তোমালোকৰ আগেখিনি মচি দিছো এতিয়া আমি a1 by a2 ৰ মান উলিয়াম a1 by a2 কিমান হ'ব a1 ৰ মান 1 a2 ৰ মান 2 তাৰে হাফ হৈ গল b1 by b2 নে b1 ৰ মান 1 b2 ৰ মান 2 c1 by c2 কিমান হ'ব c1 by c2 কমা দিবা দেই কিমান আছে -5 by -10 আচ্ছা এটা তোমালোকে কটাকটি কৰিলা এই মাইনাস মাইনাস কাটিলা 5 দি কাটিলা তোমালোকে 5 1 গুণ 5 5 2 গুণ 10 তাৰমানে কি হল 1/2 হল তেনেহলে তোমালোকে কি পালা সব ক্ষেত্ৰতে 1/2 তাৰমানে আমি এবাৰ লিখিম therefore a1 by a2 equal to b1 by b2 equal to c1 by c2 equal to half সব প্রত্যেক ক্ষেত্রতে আমার মানটো কিমান ওলাল হাফ ওলাল তেনেহলে আমি কি লিখিম সংগত কি লিখিম সংগত যদি সংগত হয় তেনেহলে ইয়াক কি কৰিব দিছে ইয়াৰ সমাধান উলিয়াব দিছে সংগত হলে ইয়াৰ সমাধান উলিয়াব দিছে তেনে কি কৰিব লাগিব আমি ইয়াৰ লেখৰ সহায়ত সমাধান উলিয়াৰ কাৰণে এক নম্বৰ সমীকৰণ যে আছে তোমালোকক ইয়াক ম্যানিপুলেট কৰিব লাগিব কৰি ইয়াৰ পৰা এটা টেবুল বনাব লাগিব বনাই দিছো প্ৰথম সমীকৰণটো আছিল তোমালোকৰ x + y = 5 আছিল নহয় ইয়াত তোমালোকে এনেকৈ লিখিব পাৰা which implies y = 5 - x নাই দিলা এতিয়া ইয়াৰ কাৰণে তোমালোকে এটা টেবুল বনাবা ইয়াত x ইয়াত y বহালা এতিয়া তোমালোকে জানা ইয়াত যদি আমি 5 আছে x ৰ জায়গাত 0 বহাও তেনেহলে y ৰ মান কিমান হ'ব 5 - 0 5 x ৰ জায়গাত 0 বহালে y ৰ মান হ'ব আমাৰ 5 হ'ব আকৌ তোমালোকে এবাৰ কৰা x ৰ জায়গাত 5 বহা x ৰ জায়গাত 5 বহালে তোমালোকে y ৰ মান কিমান হ'ব 0 ইয়াত 5 বহালো y ৰ মান 0 হ'ল এইবাৰ আমি কৰিম কি x ৰ জায়গাত বুঝলে এবাৰ x ৰ জায়গাত আমি এবাৰ কি বহাম 2 বহাও 2 বহাই দিয়া x ৰ জায়গাত 2 বহালে y ৰ জায়গাত কিমান হ'ব 5 - 3 কিমান হ'ব 5 - 2 3 হ'ব 3 হৈ গল আৰু তোমালোকৰ 2 নম্বৰ সমীকৰণৰ যেটো লেখ ৰাখিবা সেই একেই হ'ব
খালি পয়েন্ট বিলাক বেলেগ বেলেগ কৰি দিলে হল আচ্ছা 2 নম্বৰ সমীকৰণটো কি আছিল 2x + 2y = 10 আছিল নহয় তাৰ পিছত তোমালোকে এবাৰ লিখিবা which implies ইয়াকে 2 কমন লৈ সব বেলেগ কাটি দিলে তোমালোকে x + y = 5 হ'ব না which implies y = 5 - x হ'ব এই একে কিন্তু এই ক্ষেত্ৰত অলপ তোমালোকে পয়েন্ট বিলাক বেলেগ বেলেগ কে লোৱা ইয়াত তোমালোকে x বহা ইয়াত y বহা x ৰ মান তোমালোকে 0 বহা বাই y ৰ মান অটোমেটিক্যালি 5 হ'ব এই ইয়াৰ পৰা আচ্ছা এইবাৰ তোমালোকে y ৰ মান তোমালোকে x ৰ মান 5 বহা y ৰ মান 0 হ'ব কিন্তু এই ক্ষেত্ৰত তোমালোকে x ৰ মান বেলেগ এটা লৈ লোৱা x ৰ মান যদি আমি 1 লওঁ তেনে হলে ইয়াত চাবা তোমালোকে 5 - 1 কিমান হ'ব 4 হ'ব কিমান হ'ব তেনে হলে y ৰ মান হৈ যাব 4 এতিয়া বিন্দু কেইটাৰ নাম তোমালোকে বেলেগ বেলেগ কে লিখা বেলেগ বেলেগ কে লিখিলে তোমালোকক বুজাত সুবিধা হ'ব ইয়াত c নহয় d e f দিলা এইটো বিন্দুৰ নাম আৰু ওপৰ তালিকাত তোমালোকৰ বিন্দু কেইটাৰ নাম দিবা a b c এতিয়া আমি গ্ৰাফ আঁকিম গ্ৰাফ আমি কেনেকৈ আঁকিম তোমালোকক দেখাই দিছো গ্ৰাফ আঁকিবৰ হলে তোমালোকে জানা দুইডাল দণ্ড লাগিব অক্ষ লাগিব পৰস্পৰে পৰস্পৰক কটাকটি কৰে মানে এই যে কটাকটি কৰিলে এইটো x অক্ষ x ড্যাশ এইটো y o y ড্যাশ হয়নে এতিয়া তোমালোকে কৰিলা কি তোমালোকৰ গ্ৰাফ পেপাৰত তোমালোকে দাগ কাটা থাকিব সৰু সৰু দাগ বিলাকক তোমালোকে এক একক ধৰিব পাৰা নহলে সৰু সৰু পাঁচটা দাগক তোমালোকে এক একক ধৰিব পাৰা আচ্ছা মই ধৰি লৈছো সৰু সৰু পাঁচটা দাগ মিলি তোমালোকৰ এক একক এই যে মই ইয়াত দিছো এক একক দুই একক 3 4 5 হয়নে আচ্ছা ৰবা ইয়াত অলপ খেলি মেলি হ'ব তলফালে अब 1 2 3 4 5 যে নহক 1 what hell is that 1 2 3 4 5 হয়নে 1 2 3 4 5 এইবিলাক দাগ কটা কিন্তু তোমালোকৰ কপিত কি গ্ৰাফ পেপাৰত থাকিব কাটাৰ দৰকাৰ নহয় তোমালোকে খালি 5 এককক এক পাঁচটা সৰু বাহুৰ দৈৰ্ঘ্যক এক একক বুলি ধৰি লবা তেহে সুবিধা হ'ব এতিয়া প্ৰথম বিন্দুটো আছিল আমাৰ কি 0 5 নে এই যে x ৰ ক্ষেত্ৰত ইয়াত 0 5 5 হলে আমি কোনফালে যাম ওপৰ ফালে তাৰে এইটো এটা বিন্দু এই বিন্দুটোৰ নাম হ'ব তোমালোকৰ a বিন্দু এতিয়া b বিন্দুটোত কি আছিল 5 0 হয়নে x ৰ মান হল আমাৰ 5 আৰু y ৰ মান 0 তানে এইটো হ'ব তোমালোকৰ b বিন্দু তাৰ পিছত c ৰ ক্ষেত্ৰত কি আছে আমি কিমান লৈছো x ৰ মান 2 লৈছো y ৰ মান 3 x ৰ মান 2 ইয়াত 2 লৈ গলা y ৰ মান 3 তানে ওপৰ ফালে গলা এইটো বিন্দু হৈ গল তোমালোকৰ c ফাৰ্স্ট এতিয়া d বিন্দুটোৰ স্থানাংক কি আছিল তোমালোকৰ 0 5 তানে এই বিন্দুটো d বিন্দু হৈ গল আৰু মই c হেটো বেলেগকে লৈছো ৰেড লৈছো এই বিন্দুটো আমাৰ a হল আৰু d হল ফাইন তার এই বিন্দুটো আমাৰ b হ'ব e হ'ব গল এই বিন্দুটো আচ্ছা তাৰ পিছত আছে আহিল কি আমাৰ x ৰ মান 1 আৰু y ৰ মান 4 x ৰ মান 1 y ৰ মান 4 তানে ওপৰ ফালে যাবা এই ইয়াত এটা হল আমাৰ f বিন্দু গতিকে পালো নহয় এতিয়া চোৱা তোমালোকে প্ৰত্যেকটো বিন্দুৱে একেডাল ৰেখাৰ ওপৰতে আছে আমি ৰেখাডাল টানি লওঁ আমি ৰেখাডাল টানি লৈছো তোমালোকে স্কেল ব্যবহাৰ কৰি ৰুলাৰ ব্যবহাৰ কৰি টানিবা একদম সিধা নাই গতিকে এইডালে হল তোমালোকৰ দুটা সমীকৰণেৰে লেখ এতিয়া তোমালোকে চাবা ইয়াত কেইটা সমাধান আছে তোমালোকে ইয়াৰ পৰা অসংখ্য সমাধান তোমালোকে উলিয়াব পাৰিবা যেহেতু দুটাল গ্ৰাফে
দুটাল লেখে এটা আনটোৰ ওপৰত আছে নাই তোমালোকে এডাল ৰেখাক তোমালোকে AB ৰেখাও নাম দিব পাৰা তোমালোকে CE ৰেখাও তোমালোকে নাম দিব পাৰা কাৰণ কি দুটা সমীকৰণৰ কাৰণে দুটাল ৰেখা ইয়াত আছে কিন্তু এটাই আছে আনটোৰ ওপৰত অৰ্থাৎ ইহত মিলি গৈছে গতিকে ইহতৰ অসংখ্য সমাধান আছে তোমালোকে এনেকৈ কৰিব পাৰা ভিডিওটো দীঘলীয়া হোৱাৰ কাৰণে আৰু আগবাঢ়ি নাযাওঁ তোমালোকৰ কিবা যদি প্ৰবলেম থাকে তোমালোকে জনাবা কমেন্টত মই সেই হিচাপে তোমালোকক ভিডিও বনাই হেল্প কৰিবলৈ সহায় কৰিবলৈ চেষ্টা কৰিম চোৱাৰ কাৰণে ধন্যবাদ মোৰ কমেন্টত মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা থ্যাংক ইউ